হয় আজি 2024 বছৰৰ অন্তিমটো দিন আৰু মাত্ৰ কেইটামান খন 2024 বছৰটোক বিদায় দিয়াৰ সেয়েহে এই পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি যেহেতু আজি 2024 বছৰৰ অন্তিমটো দিন সেয়েহে সকলোৱে এসাজ খোৱাৰ বাবে পৰিকল্পনা কৰিছে আৰু সেয়েহে প্ৰান্তে প্ৰান্তে থকা যিসমূহ বজাৰ হাট এই বজাৰ হাটসমূহত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ ঢেকিয়াজুলি বজাৰৰ যি মাছ বজাৰ আৰু ইয়াত আজি বছৰৰ অন্তিমটো দিন আৰু কিমান ডাঙৰ মাছ ওলাইছে আমি দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এয়া হৈছে ঢেকিয়াজুলি বজাৰৰ পৰিৱেশ আজি যেহেতু 2024 বছৰটোৰ অন্তিমটো দিন আৰু এনেধৰণে ঢেকিয়াজুলি বজাৰ যি মাছৰ বজাৰ এই মাছৰ বজাৰত বিধে বিধে মাছ ওলাইছে এয়া হৈছে ঢেকিয়াজুলি যি মাছৰ বজাৰৰ পৰিৱেশ আৰু মাত্ৰ কেইটামানখন 2024 বছৰটোক বিদায় দিয়াৰ সেয়েহে সকলোৱে এসাজ খোৱাৰ বাবে পৰিকল্পনা কৰিছে আৰু এনেধৰণে বিধে বিধে চিতল ৰৌ বৰালি ভকুৱা ইত্যাদি আৰি মাছ ওলাইছে ঢেকিয়াজুলি যি মাছৰ বজাৰত ইয়াত ব্যৱসায়ীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব কিমান ডাঙৰ মাছ আহিছে ঢেকিয়াজুলি বজাৰত 10 কেজি সাইজ আহিছে আৰি মাছ 10 কেজি আৰি মাছ শিলগড়িয়া আছে পিঠিয়া আহিছে কোনটো 10 কেজি এইটো 10 কেজি 10 কেজি আজি এইটো ডাঙৰ নেকি আৰি এইটোৱে ডাঙৰ বজাৰত এইটোৱে ডাঙৰ হয় কেনেকুৱা দাম এইটো কাটি 1000 টকা কেজি বিক্ৰী হৈছে গোটা 800 টকা কাটি 1000 টকা গোটা 800 কেনেকুৱা বিক্ৰী ভালে বজাৰ আহি আছে মাত্ৰ বহিছো আবিলিহে বজাৰ লাগিব ৰাতি খাব পুৰণি বছৰটো বিদায় হ'ব 2024 বছৰ কেনেকুৱা কিবা এটা বেয়াও লাগি আছে নতুন বছৰ আহি আছে ভালো লাগি আছে বজাৰ ভাল হ'ব আৰু বিহু আহি আছে নিশ্চয়কৈ এয়া হৈছে ঢেকিয়াজুলি বজাৰৰ যি মাছৰ বজাৰৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু ব্যৱসায়ীসকলে এনেধৰণে মাছ বিক্ৰী কৰা পৰিলক্ষিত হৈছে ঢেকিয়াজুলি মাছৰ বজাৰত আমি দেখুৱাইছোঁ এনেধৰণে বিধে বিধে মাছ ওলাইছে যেহেতু 2024 বছৰটোক বিদায় দিয়াৰ বাবে সকলোৱে এসাজ খোৱাৰ পৰিকল্পনাৰে এনেধৰণে মাছৰ বজাৰত অহা পৰিলক্ষিত হৈছে কি ক'ব 2024 বছৰ বিদায় হ'ব ধন্যবাদ হৰেণ ভূমিজ আপোনাকো আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিত ৰাজ্যবাসী জৰুলা তাৰ মাজতে নতুন বছৰ আৰু বহাগ বিহু বুলি ক'লে মাছ আৰু মাংসৰ বজাৰ যথেষ্ট মাছ আৰু মাংসৰ দাম যথেষ্ট বৃদ্ধি পায় তেনেকৈ আমি পালন কৰিছোঁ আৰু নতুন বছৰ বিহু আজিৰ পৰিকল্পনা পৰিয়ালবৰ্গৰ সৈতে ৰাতি এসাঁজ খাম আৰি আৰু বৰালিৰ যিহে দাম গতিকে সৰু মাছ ল'ম বুলিয়ে ভাবিছোঁ হয় নিশ্চয়কৈ সৰু মাছ ল'ব যিহেতু মাছৰ দাম কি মাছ ল'ব দাদা মই আজি বৰালি ল'ম বৰালি কিমান কেজি বৰালি কিলো 800 টকা কিলো বেলেগ আৰু কি খাব দাদা আজি সৰু মাছ অলপ ল'ম আৰু ডাঙৰ বৰালি ল'ম হৈ যাব এনেধৰণে বৰালি মাছ ল'ব আৰু ঢেকিয়াজুলিৰ যি মাছৰ বজাৰত এনেধৰণে চিতল বৰালি ৰৌ ভকুৱা আৰি ইত্যাদি মাছ আহিছে ব্যৱসায়ীসকল আছে কি ক'ব আজি 2024 বছৰ বিদায় হ'ব কেনেকুৱা বিক্ৰী বাৰ্তা আছে মোটামুটি মাছ কেনেকুৱা আহিছে ডাঙৰ মাছ আহিছে 4 কেজি 5 কেজি 10 কেজি নিশ্চয়কৈ এয়া হৈছে ঢেকিয়াজুলি মাছৰ বজাৰৰ পৰিৱেশ গ্ৰাহকসকল আছে কি ক'ব আজি পুৰণি বছৰটো বিদায় হ'ব কেনেকুৱা পুৰণি বছৰ বিদায় হ'ব নতুন আহিব এয়াই পৃথিৱীৰ নিয়ম আমি এই আদৰণি আৰু বিদায় দুটাকে উদযাপন কৰাৰ কাৰণে এটা পৰম্পৰাভাৱে চলি আছে চলাওঁ সেয়াই এটা মাছ ল'লোঁ ৰৌ মাছ ল'লোঁ ৰৌটো কিমান 400-500 টকাকৈ কয় ডাঙৰ ৰৌ আৰু খাহী মাংস এয়াই লৈছোঁ আৰু নিশ্চয়কৈ সকলোৱে এই পুৰণি বছৰটোক বিদায় দিয়াৰ বাবে এনেধৰণে মাছ ক্ৰয় কৰিছে আমি দেখুৱাইছোঁ এয়া হৈছে ঢেকিয়াজুলি যি মাছৰ বজাৰৰ পৰিৱেশ বিধে বিধে মাছ ওলাইছে আৰু সকলোৱে এসাজ খোৱাৰ বাবে
আজি প্ৰস্তুতি চলাইছে নতুন বছৰক আদৰাৰ বাবে কি ক'ব কেনেকুৱা বিক্ৰী বাৰ্তা মোটামুটি ভালেই ভালে মাছ কেনেকুৱা কি মাছ আহিছে মাছ আহিছে আপোনাৰ ৰৌ আছে বাহু আছে চিতল আছে এইবিলাকে বিক্ৰী বাৰ্তা ভালেই হৈছে এতিয়ালৈকে মানুহ ইমান এটা গমাগম বাৰু দেখিছোঁ কি পিছলৈকে বা কি হয় এতিয়া নিশ্চয়কৈ এয়া ঢেকীয়াজুলি মাছৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ এনেধৰণে বিধে বিধে মাছ ওলাইছে ঢেকীয়াজুলিৰ যি মাছৰ বজাৰত আৰু গ্ৰাহক অহা পৰিলক্ষিত হৈছে এয়া ঢেকীয়াজুলি মাছৰ বজাৰৰ পৰিৱেশ এনেধৰণে ঢেকীয়াজুলিৰ বজাৰত এয়া চিতল মাছ বিধে বিধে মাছ ওলাইছে আৰু আজি সকলোৱে পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে এনেধৰণে চলাইছে প্ৰস্তুতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ